উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ইতিমধ্যে হীৰাৰ দৰে যি লিখিছে গোলাঘাট জিলাৰ মেলামৰা এগৰাকী ছাত্ৰী আৰু আমি ইতিমধ্যে সেই পৰিয়ালটোত উপস্থিত আছো আৰু পৰিয়ালটোত মই প্ৰথমতেই কেমেৰাজন প্ৰশান্তক মই দেখুৱাবলৈ কৈছো এয়া হৈছে শিবানী শইকীয়া শিবানী শইকীয়াই ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষণা কৰা ফলাফলত মুঠ 465 নম্বৰ অৰ্থাৎ 93% নম্বৰেৰে ইতিমধ্যে সমগ্ৰ মেলামৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মই প্ৰথমতে শিবানীৰ ওচৰলৈ আহিছো অকমান থিয় হৈ দিয়ে প্ৰথমতে মই শুভেচ্ছা জনাইছো ধন্যবাদ ভাল ফলাফল আজি সমগ্ৰ মেলামৰাবাসীৰ কাৰণে বা গোলাঘাটবাসীৰ কাৰণে এটা ভাল খবৰ ভাবিছিলানে তুমি যে 93% নম্বৰ পাই মই পিতৃৰ যি আশা সেই আশা মই পূৰণ কৰিব পাৰিম মোৰ আশা আছিলে যে মই 90%তকৈ ওপৰত গৈ পেলাই মানে মেট্ৰিকতকৈ ভালকৈ এটা পাৰ্চেণ্টেজ লৈ পেলাই যাতে ঘৰখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ বাকী মই ভবা নাছিলোঁ 93 পাম বুলি বাকী মোৰ এনে আশা আছিলে কিন্তু 90 ওপৰত পোৱাটোৱে কিন্তু এতিয়া মই সুখী যে 93 পাই পেলাই মই সকলোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিছোঁ ইয়াৰ পিছত এতিয়া আৰু কি লক্ষ্য আছে এতিয়া মই ডিগ্ৰী কৰিম বুলি ভাবিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিটো ভাবিছোঁ তাতে কৰিম বুলি বাকী এতিয়া ভবা নাই অৱশ্যে কোনটো সাবজেক্টত মেজৰ লৈ পেলাই কৰিম দুটামান সাবজেক্ট মোৰ মানে পছন্দৰ আছে জিঅ'গ্ৰাফি সংস্কৃতটো মোৰ ভাল লাগে কিমান নম্বৰ আছিল এইটা জিঅ'গ্ৰাফিত মোৰ 98 মাৰ্ক আৰু সংস্কৃতত 93 এইকেইটা বিষয় মোৰ ভাল লাগে এতিয়া সেই বিষয়তে মই ভাবিছোঁ আৰু ডিগ্ৰী কৰিম বুলি হে আৰু পৰৱৰ্তী লক্ষ্য কি আছে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি মোৰ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে থিয় হ'বলৈ ইচ্ছা আছে পিতৃৰ আশা আছিল আজি হয়তো পিতৃ যদি ঘৰখনত থাকিলহেঁতেন হয়তো এই আনন্দ দুগুণে আমি সকলোৱে লাভ কৰিলোহেঁতেন তেওঁৰ ইচ্ছাও আছিলে সমৰ কলাত মই যোৱা মই এতিয়া সমৰ কলাও কৰোঁ মই ব্লেক বেল্ট ফাৰ্ষ্ট ডান আৰু তেওঁৰ ইচ্ছাও আছিলে মই ভাল এগৰাকী মানে শিক্ষাৰ্থী হৈ পেলাই ভাল পাৰ্চেণ্টেজ কঢ়িয়াই আনো সেইমতে মই কৰিবলৈ চেষ্টাও কৰিছোঁ আৰু হয়তো মই আজি তেওঁক হয়তো সুখী কৰিবলৈও সক্ষম হৈছোঁ মাৰ্চেল আৰ্টৰ বাদে আৰু কিবা বেলেগ আছে আৰু মই নাচিও ভাল পাওঁ আৰু বিহুও মাৰোঁ সেয়াই ঠিক আছে উঠি অহা ছাত্ৰ ছাত্ৰীসকলক কি তুমি পৰামৰ্শ দিবা মই ক'ম যে পঢ়াৰ লগতে বাকীখিনি দিশো যাতে আগুৱাই নিয়ক আৰু নিয়মিত লাগিব আৰু লগতে ক'ম যে নিয়মিতভাৱে পঢ়িলে আচলতে এটা ভাল পাৰ্চেণ্টেজ লাভ কৰিব পৰা যায় লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ইউটিউবৰ ভিডিঅ'বিলাক সেইবিলাকে মোক বহুত সহায় কৰিছে সেইটো হিচাপত পঢ়িলে মানে ভাল এটা ফলাফল লাভ কৰিব পৰা যায় ঠিক আছে পুনৰ মই ধন্যবাদ জনালোঁ মাতৃ আছে অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান যদি থিয় হৈ দিয়ে দিনটো সঁচাই আজি গোটেই সমগ্ৰ গোলাঘাটৰ কাৰণে বা মেলামৰাবাসীৰ কাৰণে এটা গৌৰৱৰ দিন আজি সেই গৌৰৱৰ সমাৱেশী সকলো হৈছোঁ সকলো আহি ইয়াত আজি উপস্থিত হৈছে আপুনি আশা কৰিছিলেনে সন্তানৰ এই জয়যাত্ৰা এনেদৰে অব্যাহত থাকিব কিবা এটা ভাল হ'ব বুলি ভাবিছিলোঁ ইমান 93% লৈ যে উত্তীৰ্ণ হ'ব সেইটো আশা কৰা নাছিলোঁ বাৰু পঢ়াটো ইমান চিনচিয়াৰ নাছিলে মানে পঢ়িছিলে পঢ় কৰি থাকিব লাগিছিলে হয় হয় দুইজনৰে দায়িত্ব ময়ে কৰি আছিলোঁ আৰু লগত মা আছে বাকীখিনি তেনেকৈ আৰু তেনেকৈ আগবঢ়াই লৈ গৈছে হয় এতিয়া দুইজনী আগবাঢ়ি গুচি গ'ল হয় হয় আৰু ভগ্নী আছে মই অকণমান এয়া আইতাক আছে মই অকণমান আইতাকৰ ওচৰলৈ আহিছোঁ আইতাকৰ যিহেতু গুৰুত্ব যথেষ্ট বেছি আছে নাতি দুগৰাকী যিহেতু তেখেতসকলৰ পিতৃও নাই এই সংসাৰত আপোনাৰ দায়িত্ব গধুৰ আপুনি হয়তো প্ৰতিটো মুহূৰ্তত তেওঁলোকক তীক্ষ্ণ দৃষ্টিৰে চাইছিলোঁ তেহেঁতক খুব মানে সিহঁতক স্বাস্থ্যৰ প্ৰতিয়ে হওক পঢ়াৰ প্ৰতিয়ে হওক কেয়াৰ লৈছিলোঁ সিহঁতৰ মানে সিহঁতিয়ে যেন মোৰ সকলোবোৰ আৰু বাপেকৰ যাতে অভাৱটো সিহঁতি নাপায় সেইটো কাৰণে মাককে হওক বা ছোৱালীকেইজনীকে হওক মই সেইটো মানে খুব যত্ন ল'বলগীয়া হৈছিল সেইটো বহুত ভাল লাগিছে এনেকুৱা মানে এইকণ সুখ মানে মই পোৱা নাই নেকি আজিহে পাইছোঁ এনেকুৱা হৈছোঁ সেইটো কথা বহুত সুখ পালোঁ আৰু তাই সেইকণ কৰি দিব বুলি মই ভবা নাছিলোঁ ইমানখিনি পাৰ্চেণ্টেজ পাব বুলি পেলাই কিন্তু পাই দিলে বহুত সুখী নথৈ সুখী হয় আৰু ইতিমধ্যে এগৰাকী আইতাকে যাতে তেওঁলোকৰ পিতৃ নাই সেই কথা কোনোদিন তেখেতসকলক সন্তান দুটিক নাতি দুটিক ভাবিবলৈ সেইটো সুবিধা নিদিলে তেওঁ এই সকলো দায়িত্ব লৈ মাতৃয়ে সকলো দায়িত্ব লৈ আইতাকে সকলো দায়িত্ব লৈ এই দুয়োগৰাকী সন্তানক ডাঙৰ দীঘল কৰি আজি জিলিকাই তুলিলে আৰু সঁচাকৈ শিবানীয়ে ইতিমধ্যে আমি কৈছোঁৱে যে 93% নম্বৰ লাভ কৰি সমগ্ৰ মেলামৰাৰ লগতে গোলাঘাটলৈ ইতিমধ্যে গৌৰৱ কঢ়িয়াই আনিছে আমি শিবানীৰ শইকীয়াৰ লগতে এই পৰিয়ালটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ